हेलो एवरीवन आमार बेटा दुटार नारी होइले নহয় तो हे कारणे এতিয়া মই দুটা বেটাকে অকনমান স্পঞ্জ বাথ দি দিছো কাৰণ তাহাতে বেছি সৰু হৈ আছে যে ডক্টৰে এনেকৈ স্পঞ্জ বাথ দিবলৈ কৈছে এমাহলৈকে हे कारणे এতিয়া মই স্পঞ্জ বাথ দি আছো আৰু এইবোৰ দেখালে আকৌ মানে কিবা কপিৰাইট আহি যায় নে কিবা আহে হেতু কাৰণে মই নাই দেখুৱা দেই আৰু এফালে গুটে ঘৰ সাফ সফাই কৰা হৈছে লগতে গুটে ঘৰৰ পৰ্দা চাদৰ যিমান যি ধুবলগীয়া আছে সব ধুই জাৰি জুকাৰি হৰা মোচা সব কৰা হয় আপোনালোকে তো গমে পাইছে কি এইবোৰ নাৰী হইলে এখিনি সাফ সুকুন কৰি দুৱাকন কৰাব লাগে বুলি আৰু ফলে মাহিয়ে বেটাৰ মুখ ভাঙি আছে লগতে কুছটো লৈ আছে আৰু ফলে আগফালে ৰুমতো সব পৰ্দা খুলি দিয়া হৈছে ধুব এতিয়া পৰ্দা বাকি সোফাত পৰা কাপোৰবোৰ খুলি আছে আৰু এখন এখনকে আৰু এফালে বেটাহতকো মই ৰেডি কৰি ধুনিয়াকে হোৱাই থৈছো এখন আঠুৱা পাৰি আৰু মা মাহি সব মফিতা দিদিও আহিছে সবে লাগি আছে পুৰা জৰ আছে কামত হাতৰ কাৰণে এখন ছাতি আনিলো অনলাইন আৰু এতিয়া ছাতিখন অকনমান ডাঙৰ যে হেতু কাৰণে এখনে হৈ গৈছে চাবদে ধুনিয়াকে থৈ দিম ছাতিখন এতিয়া এয়া বিসমিল্লাহ এয়া সক এখন ছাতি দি কাম চলি গৈছে বৰ্তমান এখন থাকিলে সুবিধা হয় নহলে মাখি চাখি পৰি যায় যে আসসালামু আলাইকুম গাইজ আপোনালোক সকলোকে মই আনিটি ব্লগলৈ স্বাগতম জনাইছো আজি বেটাহাতৰ কাৰণে অকনমানকে দুৱা পঢ়াম ঘৰত তাৰমানে কি হয় বেটাহাতৰ নাৰী হইলে এটা বেটাৰটো হৰিছিলে বাৰু দুদিনমান আগতে আৰু বাকি ডাঙৰ বেটাৰ কালি হৰিছে সেইকাৰণে আজি পুৰা ঘৰ সাফ সফাই হৈ গল আম্মাহত মাহিহত আহি পুৰা ঘৰ সাফা কৰি দিলে আৰু এতিয়া গ'ল বাৰু এতিয়া আৰু আসৰ খালি জনাবজন মাতিছো অকল একো মানে পতা নাই খালি অকল জনাবজন মাতিছো দুৱাকনমান কৰাই দিম আৰু এনেও ভাবি আছো দুৱাকনমান কৰাম বুলি ঘৰত সেইকাৰণে First time মই ফিডিং কোটা লৈছো এটো দিছিলো অৰ্ডাৰ মই মানে ওলাই গলে ইমান দিগদাৰ হয় নহয় ডক্টৰ ওচৰত ইমান যে গৈছিলো তেতিয়া ভাবিছিলো যে কিবা দিব লাগিব অৰ্ডাৰটো দি দিলো আৰু আজি আহি পালে আজি দুৱাও কৰাব মই পাঁচজলৈকে পিন্ধিব পাৰিম এটো কামত আহি যাব পিন্ধিবলৈ দেখাম বাৰু দেই আৰু কেনেকুৱা লাগিছে এটো কব মিছো বা দিছো 346 নে কিবা দিছো মোৰ ভাল লাগিছে কালাৰটো एक ने अपना लगिए था कि मत को मासूम फोन टा चुको हां आलू ले चुको লাগিব দে বটা বটা চটালে নি আকৌ এই গুটি লগা গছ গুটি লগা গছ আমি আমলকি আমলকি গুটি লগা গছ পচি ফলে মুখ কৰা এতিয়া আলে কি লিখে কেনেকে মই লিখি দিম এনে বেলা হাতত লাগি হাতখন ধুইতে ও মাই গড পেইন্ট বহুত ধৰা আছে হাতখন তুমি আগে লৈ ল পেইন্ট পিছত দি আগে হাতখন লৈ কাটি হৈ থাকে না এক বাহিলে কাটি কৰাই দিয়া এইটো আহিছে ডাউনলোড 3 ৰিট্ৰাই দেয়াৰ কোনে আলিফ লিখা বেটা আলিফ আলিফ লিখিছে ওয়ানো লিখি দু এও লিখি দু সব লিখক লাগিলে হেতু যাইদে লিখা লিখে দিয়া ইয়াল্লা বাপ গুলছি আলে পঢ়িব লাগিব দে হাই গাইজ কালি আমাৰ বেটা দুটা বাজলোৱা হৈ গ'ল আৰু মই ৰেকৰ্ড কৰিব নহলে যেহেতু আজিকালি মই পটকনে ভিডিঅ' কৰিব থাকিয়ে যায় কালি মাইনিয়ে যিমানখিনি ভিডিঅ' কৰি দিলে হেয়াই কৰা আজি হৈ গ'ল নেক্সট ডে মৰ্নিং ভাবিছো ব্লগটো শেষ কৰি লওঁ কালি মানে কি হ'ল বাজলোৱাৰ পিছত মগিব বাদে জনাব আহিছিলে ন জনাবে দোৱা কৰিলে তাৰপিছত সেইবোৰ মই একো ৰেকৰ্ড কৰিব নহলে কিয়নো বেটাকেইটাই আমনি কৰিলে মোৰ তাতৰ লগত লাগি থাকিবলগীয়া হ'ল সেইকাৰণে আৰু কাবাক ক'বলৈও নহলে যে ভিডিঅ' কৰিবলৈ আৰু তেনেকৈ একো ইমান ভিডিঅ' কৰিবলগীয়া নাছিলেও বাৰু জনাব আহিলে অকল দোৱা কৰিলে আৰু চাহ খালে গ'ল আৰু বাকি বাজলোৱা নেমটো আল্লাহ হেকাৰত হৈ গ'ল বাকি মই যে একো কাম কৰিব পৰা নাই দেই কালি এতিয়া হে দুৱা কৰিব বুলিও ঘৰৰ পৰা আম্মাহতে ক্ষীৰ বনাই নিছে মাহিয়ে নিমকি বনাই নিছে মাহি আম্মা নানি তাহাঁতিয়ে সব যা যোগাৰ কৰিছে তাহাঁতিয়ে দুৱা কৰোৱাইছে মানে আমি হাজবেণ্ড আৰু মই কৰিবলৈ পৰাই নাই কাৰণ কেলে মইতো হাতক এই এক ছেকেণ্ড আঁতৰিব নোৱাৰো আৰু হাজবেণ্ডেও বাহিৰৰ ভিতৰতো কাম মানে থাকে ন দৌৰাদৌৰি সেইবিলাক কৰিবলগীয়া হয় তো ওচৰত যে বিয়া হলো সেইকাৰণে মানে অকমান তত আৰু যে মাহঁতে বা মাহিহঁতে যথেষ্টখিনি কৰি দিছে মোক মানে প্ৰেগনেন্ট থকা পা এতিয়ালৈকে হস্পিটেল এডমিট হোৱা পা এতিয়ালৈকে বিচাৰকে তাহাঁতি সব মোক কৰি দিছে দেই মোক ৰখা পা খবৰ লোৱা পা বেটাহঁতক চোৱাৰ পৰা তো সেইটো কাৰণে বহুত মানে আল্লাহৰ ওচৰত শুক্ৰিয়া যে আল্লাহ পাকে তাহাঁতক সুস্থও কৰি ৰাখিছে আৰু মোকো যে এনেকুৱা এটা ফেমিলি দিছে মানে সেইকাৰণে আৰু আপোনালোকে দেখিছে চাগে ভিডিঅ'বোৰত মোৰ মাহিহঁতে বা মাহঁতে কিমানখিনি মোৰ কাৰণে কৰে আৰু কৰিবই লাগিব বুলি কোনো কথা নাই দেই সেইটো কৰিবলৈ বিচাৰিছে কাৰণে কৰিছে নিবিচাৰিলে নকৰিলেও কোনো কথা নাই নকৰিলেও বেয়া পোৱাৰ কোনো কাৰণ নাই কিন্তু কৰিছে কাৰণে বহুত বেছি ভাল পাইছো
আৰু মানুহ নাই ন মোৰ ঘৰত, অকল হাজবেণ্ড মই আৰু শহুৰ আব্বাহে, কোনো নাই। সেইটো কাৰণে দিগদাৰ হয় আৰু চব ফালৰ পৰাই দিগদাৰ হয়। এতিয়া আলহী আহিলে চাহ অকণমান দিবলৈও আম্মাহঁত নাথাকিলে হাজবেণ্ডে দিব লাগে। এতিয়া আজি আম্মাহঁত আহিলে, আহি ৰাতিপুৱা চব কাম বন কৰিলে, কৰি তাহাঁতৰো ঘৰত কাম থাকে, চবৰে নিজৰ নিজৰ ঘৰ গ'ল ন, তো এতিয়া হাজবেণ্ডে কৰিব আৰু যি কৰিব। তো এইটোৱে আছিলে ব্লগটো। শেষ কৰি যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি দিব। গ'ল।